নিৰ্বাচনৰ সময়ত আজি এটো ভোটদান প্ৰক্ৰিয়া আছিল উজনি অসমৰ বিভিন্ন সমষ্টিত ভোট চলি আছে ৰাইজে আজি ইতিমধ্যে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে তেনে সময়তে এনবি নিউজেও গাঁৱে গাঁৱে গৈছে বিভিন্ন ধৰণৰ গ্ৰাউণ্ড জিৰোৰ ওপৰত সম্পূৰ্ণ কৰিছে আমি এগৰাকী সদস্য সাংবাদিক আমাৰ সুমন্ত মানৱ বৰাৰ ওচৰলৈকে যাব বিচাৰিছো সুমন্তই দেখুৱাব উজনি অসমৰ মূলতঃ দেৰগাঁও সমষ্টিৰ এক দৃশ্য বিশেষ দৃশ্য শান্তনু মই বৰ্তমান উপস্থিত আছো ইয়া হৈছে দেৰগাঁও সমষ্টি 58 নম্বৰ মধ্য পৰ্বতীয়া গাঁও পঞ্চায়তৰ 9 নম্বৰ ৱাৰ্ডৰ দৃশ্য আৰু এই মুহূৰ্তত যদি মই আপোনাক পৰিৱেশটো দেখুৱাম তেনেহ'লে ইয়াত মুঠ ভোটাৰৰ সংখ্যা হৈছে 412 গৰাকী আৰু তাৰে হৈছে পুৰুষ ভোটাৰ 220 গৰাকী আৰু ফিমেল ভোটাৰৰ সংখ্যা হৈছে 192 আৰু পুৱাৰে পৰা আড়ম্বৰপূৰ্ণভাৱে এটা দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে ভোটাধিকাৰ বৰ্তমান জনতাই সাব্যস্ত কৰিছে পোনপটীয়াকৈ সেই পৰিৱেশ দেখুৱাইছো বৰ্তমান উত্তৰ পশ্চিম যোৰহাটৰ উপকণ্ঠ কিন্তু বৰ্তমান দেৰগাঁৱৰ অন্তৰ্ভুক্ত হোৱা এটো হৈছে 9 নম্বৰ ৱাৰ্ডৰ দৃশ্যাংশ আৰু খুব সুন্দৰকৈ সকলোৱে ভোটাধিকাৰ বৰ্তমান সাব্যস্ত কৰিছে পুৱাৰে পৰা এই একে পৰিৱেশ আৰু খুব দীঘলীয়া এটা শাৰী সতীৰ্থ মোৰ ৰাজুৱে এই পৰিৱেশ দেখুৱাইছে এই মুহূৰ্তত এটা দীঘলীয়া শাৰীৰ মাজেৰে বৰ্তমান ভোটাধিকাৰ সাব্যস্ত কৰিছে জনতাই আমি ভোটাৰৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম কিদৰে মূলতঃ কি ইছ্যুক লৈ এবাৰ ইয়াত ভোটাধিকাৰ সাব্যস্ত হৈছে আৰু যিহেতু প্ৰথমবাৰৰ বাবে ইয়াৰ পূৰ্বেও মই উল্লেখ কৰিছো যে দেৰগাঁও সমষ্টিৰ অন্তৰ্গত এই বিশেষ স্থান ইয়াৰ পূৰ্বে উত্তৰ পশ্চিম যোৰহাটৰ অন্তৰ্গত আছিল কিন্তু বৰ্তমান কাকডুঙাৰ সৈতে সংলগ্ন কৰা হৈছে ইয়াৰ পৰিৱেশটো আমি এই মুহূৰ্তত দেখুৱাইছো মূলতঃ কি বিষয়ৰ বাবে এবাৰ ভোট দিছে আপোনালোকে এইবাৰ কি মানে ভোটাধিকাৰ যে সাব্যস্ত কৰিছে আগৰ পঞ্চায়ত প্ৰতিনিধিয়ে কামবোৰ কৰিলে নে আপোনালোকৰ কৰিলে বাৰু আমাৰ ইয়াত সম্পূৰ্ণৰূপে কৰিছে সম্পূৰ্ণৰূপে কৰা নাই বাৰু অলপ কম কৰিছে আৰু এয়াই হৈছে পৰিৱেশ মই আপোনালোকক সেই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাব বিচাৰিছো উত্তৰ পশ্চিম যোৰহাটৰ অন্তৰ্গত ইয়াত বিশেষকৈ বিভিন্ন ধৰণৰ মই যদি অকণমান তোমাৰ পৰা জানিব বিচাৰো কেইবাটাও ইছ্যু আছিলে ৰাস্তা ঘাটৰ সমস্যাৰ পৰা আৰম্ভ কৰি যোৰহাট জিলাত একাত্ৰীকৰণৰ পৰা আৰম্ভ কৰি বহুত ইছ্যু আছিলে তাৰ মাজতে তোমালোকে পঞ্চায়ত প্ৰতিনিধিক নিৰ্বাচিত কৰিবলৈ সাজু হৈছা কেনেকুৱা ধৰণৰ ইয়াত প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে বৰ্তমান বিশেষ প্ৰভাৱ পৰা নাই দেখিবলৈ পোৱা ইয়াৰ পূৰ্বৰ পঞ্চায়ত প্ৰতিনিধিয়ে তোমালোকৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিছিল কিছু পৰিমাণে পূৰণ কৰিছিল কিছু পৰিমাণে ধন্যবাদ জ্ঞাপন কৰিছো চাওক শান্তনু এয়া হৈছে পৰিৱেশ আৰু মই যদি অকণমান আপোনাৰ পৰাও জানো মূলতঃ কি বিষয় বা কি কাম কেন্দ্ৰ কৰি যিবোৰ কাম ইতিমধ্যে জনতাৰ হৈছে আপোনালোকৰ পূৰণ হৈছে যাৰ বাবে আপোনালোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে তেনেকুৱা কিছুমান উল্লেখজনীয় কাম আছেনে যিখিনিৰ কাৰণে আপুনি আকৌ এবাৰ ভোট দিবলৈ আহিছে হয় আমাৰ ইয়াত সববোৰ কাম কৰিছে আমাৰ ৰাস্তা হৈছে নামঘৰতো দিছে বিভিন্ন বিৱৰণী গতিকে আমি যিখিনি পাবলগীয়া পাইছোঁ তাৰ ভিতৰতে আমাৰ ৰাস্তাটোৰ অৱস্থা বেয়া বাৰু এতিয়া কাম চলি আছে গতিকে আমি ব্যক্তিগতভাৱে কিবা পোৱাটো বিচৰা নাই কিন্তু ৰাজহুৱা কাম আমাৰ হৈছে ৰাজহুৱাৰ স্বাৰ্থত আচলতে সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰিছে এটা দীঘলীয়া শাৰী মই যদি এই মুহূৰ্তত দেখুৱাওঁ আৰু ইয়াৰ পূৰ্বেও আমি উত্তৰ পশ্চিম যোৰহাটেই নহয় গোলাঘাট সমষ্টিৰ পৰা আপোনালোকক বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ দেখুৱাইছিলোঁ য'ত এই ধৰণৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা যোৱা নাছিলে কিন্তু বৰ্তমান মই মহিলা ভোটাৰসকলৰ পৰা অকণমান কথা পাতিম কিন্তু তাৰ পূৰ্বে অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ ইফালে যদি অকণমান আপুনি আহে মূলতঃ কি ধৰণৰ ইছ্যুক লৈ এবাৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে প্ৰথমতেই হ'ল কি আমাৰ ইছ্যুটো হ'ল কি ভাৰতীয় জনতা পাৰ্টীয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰি আছে ৰাজ্যটো গঠন কৰি আছে আৰু তাৰোপৰি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে আমাক যথেষ্টখিনি দিছে সকলো মানে কোনো সুবিধা বাকী নাই প্ৰায়খিনি ইতিমধ্যে আমাৰ যিটো ৰাস্তাটো হ'বলগীয়া আছিল সেইটো ইতিমধ্যে হৈ গ'ল আমি সম্পূৰ্ণ এতিয়া প্ৰায় আঁচনিবিলাকে আমাৰ গাঁৱৰ ৰাইজে ভোগ কৰিবলৈ পাইছে গতিকে সেয়েহে আমাৰ এই আমাৰ যিটো পলিং ষ্টেচন হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া এই মুহূৰ্তত মই এগৰাকী বিশেষ আইতাক আপোনালোকক দেখুৱাব বিচাৰিছোঁ মই আইতা এগৰাকীক এই মুহূৰ্তত দেখুৱাইছোঁ তেওঁ তামোলৰ খেলাঙি বৈ যোৱা মুখেৰেও ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে এইবাৰে কিমানবাৰমান ভোট দিছে আপুনি আপোনাৰ ইয়াৰ আগৰ যিখন পঞ্চায়ত আছিলে সেই পঞ্চায়তখনে আপোনালোকৰ যিসমূহ কাম কাজ আছিলে সেইসমূহ সুচাৰুৰূপে পালন কৰিছে বুলি আপুনি ভাবেনে আৰু এয়াই হৈছে পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ অকণমান আগলৈ যাম যুৱ প্ৰজন্মৰ যিসকল প্ৰতিনিধি আছে তেখেতসকলৰ পৰা আচলতে জানিবলৈ চেষ্টা কৰিম কি মূলতঃ ইছ্যুক লৈ বৰ্তমান ভোটাধিকাৰ সাব্যস্ত হৈছে বিভিন্ন প্ৰজন্মৰ লোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু ভোটাধিকাৰ হৈছে তেওঁলোকৰ অধিকাৰ আৰু সেই অধিকাৰ পুৱাৰে পৰা সাব্যস্ত কৰা পৰিলক্ষিত হৈছে বিভিন্ন ইছ্যুক লৈ এই সমষ্টিটোৰ পুনৰ নিৰ্ধাৰণৰ পাছতো কিছুমান ইছ্যুৰ সৃষ্টি হৈছিল কি মূলতঃ বিষয়ক লৈ এবাৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ মূলতে মানে আমাৰ উন্নয়নৰ স্বাৰ্থটো দিব লাগিব আমাৰ উন্নয়নৰ যিটো
গতি সেই গতিটো যে অব্যাহত থাকে তাৰ ওপৰত গুৰুত্ব দি আমি ভোট সাব্যস্ত কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰাৰ্থী চাই ভোট দিবনে পাৰ্টি চাই, মানে প্ৰাৰ্থীজনক চাবনে পাৰ্টি চাব? প্ৰাৰ্থী চাম, প্ৰথমতে প্ৰাৰ্থী চাম। প্ৰাৰ্থীৰ ওপৰত আমি নিৰ্ভৰ কৰোঁ, প্ৰাৰ্থীজন সৰল আৰু সবল হ'ব লাগে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইবাৰ যদি অকণমান এইপিনে এটা পৰিৱেশ দেখুৱাওঁ, খুব সুন্দৰকৈ তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে আৰু দেখিবলৈ পোৱা গৈছে। কিমান সময়ত আহিলে আপোনালোক, কিমান সময়ত আহিছে? আমাৰ হ'ল 1 ঘণ্টাৰ ওপৰত হ'ল এতিয়া আমি। খুব লেহেমীয়া হৈছে বুলি কৈছে ৰাইজে, যে বহুত শ্ল' হৈছে ভোটাধিকাৰ, তেনেকুৱা কিবা অভিযোগ আছে নেকি? অভিযোগ আৰু লেহেম হোৱাৰ কাৰণে আমি এতিয়া ধৰক ৰৈ থাকিবলৈকে কষ্ট পাইছোঁ। ইয়াৰ আগৰ যিখন পঞ্চায়ত আছিলে সেই পঞ্চায়তে আপোনালোকৰ কামবোৰ সুচাৰুৰূপে কৰিছে বুলি আপুনি ভাবেনে? নাভাবোঁ আৰু কিনো আজিলৈকে চৰকাৰী আঁচনিবোৰ আপুনি পাইছেনে? মোৰ চৰকাৰী আঁচনি একো নাই, চাউলৰ কাৰ্ড এখন আছিলে তাকো নাই এতিয়া। গতিকে এইবাৰ আপুনি পৰিৱৰ্তন বিচাৰি ভোট দিব নেকি? অধিকাৰটো দিছোঁ আৰু পাম নেপাম সেইটো আশা নাই, পাম বুলি আশা নকৰোঁ, কিন্তু এটা যে আমাৰ ভোটাৰ অধিকাৰটো প্ৰয়োগ কৰিছোঁ। ভোটাধিকাৰ সাব্যস্ত কৰিছে জনতাৰ এটাই কথা, আৰু সেই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সকলো আহিছে। সেই একে পৰিৱেশ এই মুহূৰ্তত মই পুৱাৰে পৰা আপোনালোকক দেখুৱাইছোঁ। দেৰগাঁও সমষ্টিৰ অন্তৰ্গত বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা সেই পৰিৱেশ দেখুৱাইছিলোঁ। আপুনি কি কি কামৰ কাৰণে বা ভোট দিব? আপুনি চৰকাৰী আঁচনিবোৰ পাইছে নাই? এতিয়ালৈকে মই পোৱা নাই। একো পোৱা নাই? পাইছোঁ, যিটো চৰকাৰী আঁচনি আহে সেইটো অনুযায়ীহে দিব পাৰে। যিহেতু মোৰ মায়ে পাইছে আৰু মই সেইটো লৈ হেৰি কৰি কোৱা নাই, ৰাইজে হকে ওলাই আহিছোঁ। কাইলৈ যি প্ৰয়োজন হয়, যিটো কাম কৰিব লাগে, নিজৰ ব্যক্তিগত স্বাৰ্থৰ নহয়, ৰাইজৰ স্বাৰ্থৰ হকে ওলাই যাব বুলি মই সেই খাতিৰে ওলাই আহিছোঁ। আপুনি পাৰ্টি চাইছে নে প্ৰাৰ্থী চাইছে? যিজন মানুহ উঠিছে তেওঁক চাইছে নে কোনোবা এটা দল চাইছে নিৰ্দিষ্ট? মই দল প্ৰাৰ্থী হিচাপে চোৱা নাই, যিজনকে ভাল প্ৰাৰ্থী বুলি ভাবিছোঁ বা এজনত কি কৰিব পাৰিব নোৱাৰে তেওঁক আমি চিনি পাওঁ নে নাপাওঁ, মই প্ৰাৰ্থী বা দল বিচাৰি কোনো হেৰি কৰা নাই। হয় শান্তনু, এয়া হৈছে পৰিৱেশ উত্তৰ পশ্চিম যোৰহাট। এই বাৰে বাৰে মই উত্তৰ পশ্চিম যোৰহাট বুলি এইবাবে কৈছোঁ যে হঠাৎ এটা হঠকাৰী সিদ্ধান্তৰ পাছত এই সমষ্টিটো অন্য এখন জিলাত অন্তৰ্ভুক্ত কৰা হৈছিল। সেই বহুতো ইছ্যু, ইয়াত ৰাস্তা ঘাটৰ সমস্যা আছে, সমান্তৰালভাৱে ইয়াৰ যি অৰ্থনীতি, সেই অৰ্থনীতিক লৈ বৃহৎ সমস্যা আছে, কিন্তু তাৰ মাজতো ভোটাৰে এটা বিশেষ আশাৰে বৰ্তমান ভোটাধিকাৰ সাব্যস্ত কৰিছে। আৰু তেওঁলোকৰ এটাই আশা, বৰ্তমানৰ যিসকল পঞ্চায়ত প্ৰতিনিধি থাকিব তেওঁলোকে অন্ততঃ তেওঁলোকৰ আশা আৰু আকাংক্ষা পূৰণ কৰিবলৈ চেষ্টা কৰিব। শান্তনু, ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুমন্ত, NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।